চতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা। সঁচাকৈ চকুৰ প্ৰচাৰতে কেনেকৈ আকৌ নতুন বছৰ নতুন অসমীয়া নতুন বছৰ আৰম্ভ হ'ব হ'ল গমেই পোৱা নাছিলোঁ। আজি হঠাৎ এটা উপহাৰ আহি পালে, মোৰ এইটো বৰ্ষৰ প্ৰথম উপহাৰ, অসমীয়া নতুন বৰ্ষৰ প্ৰথম উপহাৰ। আৰু উপহাৰটো পাইহে মই আচলতে গণনা আৰম্ভ কৰিলোঁ আৰু গম পালোঁ হয় নিচেই ওচৰত আমাৰ মানে বাপুতি সাহোন ৰঙালী বিহু নিচেই ওচৰ পাইছেহি। আৰু এই ৰঙালী বিহুৰ প্ৰথমটো উপহাৰ মোলৈ আহিলে আৰু উপহাৰটো মই আপোনালোকক ভাবিলোঁ দেখাওঁ, মানে নেদেখাই নোৱাৰিলোঁ। খুব ভাল লগা এটা উপহাৰ পালেহি। প্ৰথমতে চাই লওকচোন। এয়া দেখিছে, এইটো আহিছে আৰু মোলৈ পঠাইছে গভৰ্ণমেণ্ট অফ আছাম, ডক্টৰ ৰঙালী বিহু গ্ৰিটিংছ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ, আছাম, লোকসভা ভৱন, জনতা ভৱন কমপ্লেক্স, দিছপুৰ, গুৱাহাটী। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত মোৰ ঘৰলৈ তেখেতৰ অফিচৰ তৰফৰ পৰা আজিলৈকে বহুকেইটা উপহাৰ আহিছে, কিন্তু মই যিহেতু গুৱাহাটীত থকা হয় সেইকাৰণে মই ৰিচিভ কৰিব পৰা নাই। এইটো প্ৰথম উপহাৰ যিটো মই নিজ হাতেৰে ৰিচিভ কৰিছোঁ আৰু থেংক ইউ, ধন্যবাদ জনাইছোঁ ইয়াৰ পৰাই। ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়, আপুনি ইমান ধুনীয়া এটা উপহাৰ মোৰলৈকে পঠোৱাৰ কাৰণে। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ক'ব নোৱাৰাকৈ বছৰটো আৰম্ভ হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া ব'লক উপহাৰটোৰ ভিতৰত কি আছে চাওঁ। আৰু এতিয়া চাওঁ ব'লক ভিতৰত কি আছে। ৱাও, এখন কি আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম, চিফ মিনিষ্টাৰ অফ আছাম, দিছপুৰ। এইখন পঠাইছে 16 মাৰ্চতে পঠাইছে, মই কালি পাইছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। অসমীয়া জাতি সাংস্কৃতিক বৈভৱ নৱজীৱনৰ প্ৰকাশ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ এই প্ৰাণোচ্ছলখনত আপোনাৰ প্ৰতি আন্তৰিক শুভেচ্ছা চিনৰূপে আমাৰ প্ৰণাধিক এখনি ফুলাম গামোচা প্ৰেৰণ কৰিলোঁ। আশা কৰোঁ আমাৰ এই শুভেচ্ছা গ্ৰহণ কৰি আপুনি আমাক কৃতাৰ্থ কৰিব। ভাৰতৰত্ন সুধামধ্য ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, বহাগ এটি নৱ চিন্তাৰ সাঁচিপাত পুথিৰে পাত, ই উজ্বলাই জীৱনৰ আকাশ। হয়, নৱ চিন্তাৰ স্ফুৰণ ঘটাই জাতীয় প্ৰাণত শক্তি সঞ্চাৰ কৰাত সমাজৰ অগ্ৰণী নাগৰিকসকলৰ অতুলনীয় ভূমিকা থাকে। সমাজৰ হকে নৱ চিন্তাৰে অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ এই বহাগৰে আপোনাক শক্তি দিয়ক। আন্তৰিকতাৰে হিমন্ত বিশ্ব শৰ্মা। এইখন সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ, লগতে তেওঁ টিমলৈ আৰু তেওঁৰ পৰিয়াললৈও মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া খোলোঁ গামোচাখন। বা ষ্টিকাৰ লগাই দিছে আৰু সঁচাকৈ বিৰাট ধুনীয়া লাগিছে দেই। ফুলটো চাওক, থেংক ইউ পুনৰবাৰ ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁকো আৰু শক্তি দিয়ক আৰু উদ্যমেৰে তেওঁ দেশখন চলাব পাৰে। আৰু অসমৰ প্ৰত্যেকজন মোৰ ভিডিঅ'টো চাই থকা সকলোলৈকে, অসমৰ সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ। ধন্যবাদ।